আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম। এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছোঁ। যিসকলে কৃষিৰ স্নাতক, পশুপালনৰ স্নাতক, মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেশ্যনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক বা তাতকৈ আন ধৰণৰ বৃত্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে তেওঁলোকক আমি ২ লাখ টকা আগবঢ়াওঁ। এই পুঁজিৰ আমি ৩টা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ। প্ৰথম আজি আমি মিটিঙলৈ আহিছোঁ আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব। ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা ৩ দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব। প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু ২৫,০০০ টকা আগবঢ়াম। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে আৰু এই CM ফেলোজন আপোনালোকৰ লগত ১৫ দিন, ২০ দিন, ১ মাহত এবাৰ হ'লেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে সেই কামত পুঁজি আমি বিনিয়োগ কৰিছোঁ নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক, কেনেকে কেছ বুক মেইনটেইন কৰিব লাগে, কেনেকে বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই CM ফেলোজনে আপোনালোকৰ লগত একেলগে কাম কৰিব। ইয়াৰ পিছত এবছৰ পিছত আপোনালোকৰ যিসকল সঁচাকৈয়ে এই কামত বা পুঁজি বিনিয়োগ যিটো উদ্দেশ্যৰে আজি আমি ইয়াত সমবেত হৈছোঁ, আমি যদি পুঁজি বিনিয়োগ কৰিব পাৰোঁ চৰকাৰে তৃতীয় কিস্তি হিচাপে আপোনালোকক আৰু ১ লাখ টকা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত ২০২৪ চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি
25,000 যুৱক যুৱতীক যিসকলক আমি 1 লাখ টকা আগবঢ়াইছিলোঁ অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক তৃতীয় কিস্তিৰ ধন আগবঢ়াম 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিছিলোঁ আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী দ্বিতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব ইয়াৰ লগে লগে এই 25,000 যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰোঁ যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে বৰ্তমানলৈকে 25,000 যুৱক যুৱতীক আমি প্ৰথমবাৰ যি এই আঁচনিত আমি সমাহিত কৰিছিলোঁ তাৰ 2,000 জন যুৱক যুৱতীক PM মুদ্ৰা আৰু আন PMFNকে ধৰি বিভিন্ন PMEGP PMFME আৰু PMMY এই গোটেইকেইটা বেংকৰ আঁচনিৰ ভিতৰত এতিয়ালৈকে 2,000 আবেদন বেংকে মঞ্জুৰ কৰিছে আজি যেনেকৈ আমি 75,000 যুৱকক বা কামৰূপ জিলাৰ 5,000 মহানগৰ কামৰূপ 2খন জিলাৰ 5,500 যুৱকক আমি পুঁজি আগবঢ়াম CF ফেলো আৰু বেংকেও আপোনালোকৰ ওপৰত নজৰ ৰাখিব যিসকল সফল হ'ব তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ PMEGP PMFNE আৰু মুদ্ৰা লোনৰ লগত আপোনালোকক জড়িত কৰিব এবছৰ পিছত CF888 2.0 আজি যিসকল হিতাধিকাৰী আহিছে তেখেতসকলৰ আমি এছেছমেণ্ট কৰিম আৰু যিসকলে এই আঁচনিৰ ধন ব্যয় কৰি সফল হ'ব পাৰিছে তেওঁলোকক আমি আৰু 1 লাখ টকা আগবঢ়াম এই 2 লাখ টকাৰ 1 লাখ টকা সাবসিডি ৰাজ সাহায্য আৰু 1 লাখ টকা কোনো ধৰণৰ সুদ নোহোৱাকৈ উইদাউট ইন্টাৰেষ্ট আপোনালোকে 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব তাৰ মানে 2 লাখ টকাৰ 1 লাখ আমি প্ৰথম পাম পিছৰ 1 লাখ যি আমি লম বা টোটেল 2 লাখ টকাৰ 1 লাখ ই ৰাজ সাহায্য হ'ব আৰু 1 লাখ টকা সৰু সৰু ইনষ্টলমেণ্টত আপোনালোকে 5 বছৰৰ ভিতৰত আমাক ঘূৰাই দিব লাগিব ইমান ডাঙৰ সুবিধা বেংকৰ পৰা আমি কেতিয়াও নাপাওঁ বেংকে লোন দিলে প্ৰথম দিনাৰ পৰাই আমাৰ পৰা ইন্টাৰেষ্টটো ল'ব আৰু মূলধনো কাটিব কিন্তু অসম চৰকাৰে চৰকাৰী বাজেটৰ টকাৰে আজি আমি আপোনালোকক এই আঁচনি আগবঢ়াইছো
এই আঁচনিৰ জৰিয়তে এনেকুৱা নহয় যে ভৱিষ্যতে আমি কাম নকৰিলেও আমাক 1 লাখ টকা চৰকাৰে দিব। এই আঁচনিত পৰ্যবেক্ষণ নিৰীক্ষণ অত্যন্ত শক্তিশালী। ইয়াৰ এটা ডেশবোৰ্ড আছে। প্ৰথম দিনাখনৰ পৰাই যি মুহূৰ্ততে আপোনালোকে বেংকৰ পৰা টকাটো ড্ৰ কৰিব, বেংকে আমাক জনাই দিব যে এই যুৱ উদ্যোগীজনে টকাটো ড্ৰ কৰিছে। সেই দিনাখনৰ পৰাই আপোনালোকে ক'ত খৰচ কৰিছে, কি কৰিছে, বেংকৰ লগত কি ট্ৰেনজেকশ্যন কৰিছে, এই গোটেইবিলাক ডেশবোৰ্ডত আহি থাকিব। আৰু দ্বিতীয়বাৰৰ 1 লাখ টকাটোৰ চিলেকশ্যন ই ৰাজনৈতিকভাৱে নহয়, ই আপোনালোকৰ পাৰফৰ্মেন্সৰ ওপৰত ই নিৰ্বাচন হ'ব। কাৰণ আপোনালোকে প্ৰতি মাহতে বেংকৰ লগত কিমান লেনদেন কৰিলে সেই ইনফৰমেশ্যন আমালৈকে নিৰন্তৰ আহি থাকিব। আৰু আপোনালোকৰ সিবিল স্কোৰো আমি মাজে মাজে লৈ থাকিম। যেনেকে যোৱাবাৰ লোৱা 25,000ৰ এতিয়ালৈকে 12,000 সিলেক্ট হৈছে দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে। কাৰণ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ সিবিল স্কোৰো ভাল আছে, তেওঁলোকৰ পাৰফৰ্মেন্সো ভাল আছে। কিন্তু আজি যেতিয়া আমি আপোনালোকক প্ৰথম ইনষ্টলমেণ্টৰ টকা দিছো, আমি বহুত বেছি চোৱা নাই। কাৰণ বহুত বেছি যদি পৰীক্ষা কৰোঁ আপোনালোকে কোনো ব্যৱসায় আৰম্ভ কৰিব নোৱাৰিব। কাৰণ কাবাৰ নহয় কিবা এটা অসুবিধা থাকিবই। কিন্তু এবাৰ যদি আপোনালোকক চৰকাৰে সহায় কৰিছে, আমি ধৰি লওঁ যে এই টকাৰ সৎব্যৱহাৰ কৰি আপোনালোকে নিজৰ জীৱন যাপনৰ পথত আগুৱাই যাব পাৰিব। CM-AAAৰ বহুতবিলাক বেনিফিচিয়াৰীক মই ডিষ্ট্ৰিক্টত গ'লেও লগ পাওঁ, আমাৰ মন্ত্ৰীসকলে গ'লেও লগ পায়, চিফ ছেক্ৰেটাৰী আদি গ'লেও লগ পায়। আৰু প্ৰথমবাৰৰ আমাৰ যি অভিজ্ঞতা, ই অভিজ্ঞতা অতিশয় পজিটিভ। যদিও 12,000 দ্বিতীয় ইনষ্টলমেণ্টৰ কাৰণে চিলেকশ্যন হৈছে, বাকী সকলো ৰিজেক্ট হোৱা নাই। হয়তো 100ৰ ভিতৰত 50 নম্বৰ পাব লাগে, তেওঁলোকে 40 পাই আছে। অহা কেইদিনত তেওঁলোকেও 50 পাই যাব। এতিয়া আপোনালোকে চাওক, আমাৰ অসমত প্ৰত্যেকজন যুৱকৰে অন্তৰত একোটা শক্তি থাকে। প্ৰথম কথা, আমি যেতিয়া মদ খাওঁ, মদ খাব আমাক শক্তি লাগে। কাৰণ লিভাৰে তাক গ্ৰহণ কৰিব লাগিব। আমি যেতিয়া দৌৰিম তাতো আমাক শক্তি লাগে। কাৰণ দৌৰিবৰ কাৰণে আমাক ষ্টেমিনা লাগিব। আমি যেতিয়া পঢ়িম তাৰ কাৰণেও আমাক শক্তি লাগিব, আমাক মেধা শক্তি লাগিব। আমি যেতিয়া মাৰপিট কৰিম তেতিয়াও আমাক শক্তি লাগিব। বাহুত শক্তি নাথাকিলেতো আমি মাৰপিট কৰিব নোৱাৰোঁ। আৰু যেতিয়া আমি আন্দোলন কৰিম তেতিয়াও আমাক শক্তি লাগিব। প্ৰথম কথাটো, শক্তি আমাক ভগৱানে দিছে, নহ'লে আজি আমি জীয়াই থাকিবই নোৱাৰোঁ। এতিয়া সমস্যাটো হৈছে যে শক্তিটো আমি কিহত খৰচ কৰিম। দেউতা আমাক বুঢ়া বয়সত চাম, তাৰ কাৰণে খৰচ কৰিম। নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম, তাৰ কাৰণে খৰচ কৰিম। নে নিজে নিজৰ ভৰিত থিয় হৈ সকলোৰে মাজত আদৰ্শ পুৰুষ হিচাপে নিজৰ চিনাকি দিম। নে আমাৰ শক্তিটো
আমি সমাজখনক অস্থিৰ কৰাৰ কাৰণে খৰচ কৰিম। শক্তি যেতিয়া আমাৰ আছে ই বেংকৰ একাউণ্টৰ দৰে, তাক য'তে ইচ্ছা বেংকৰ পৰা লৈ আমি খৰচ কৰিব পাৰোঁ। কিন্তু আমাৰ জীৱনত আমি ঠিক কৰিব লাগিব যে এই শক্তিটো আমি কি কাৰণে খৰচ কৰিম। কাৰণ শক্তি আমাৰ সদায় নাথাকে। যেতিয়া বয়সে ৩৫ বছৰ পাৰ হ'ব, তেতিয়া লাহে লাহে আমি যুৱকৰ পৰা এজন পূৰ্ণাংগ পুৰুষলৈ ৰূপান্তৰ হওঁ। আৰু তাৰ পিছত শক্তি নতুনকৈ গোট নাখায়, শক্তিৰ অৱক্ষয় আৰম্ভ হয়। তাৰমানে ৩৫ বছৰলৈকে শক্তিয়ে ওপৰলৈকে গতি কৰি থাকে আৰু ৩৫ বছৰ পিছৰ পৰা শক্তি কমি যাব আৰম্ভ কৰে। যুৱ হৈ থাকোঁতে আমি যদি এই শক্তিৰ উচিত ব্যৱহাৰ নকৰোঁ, পৰৱৰ্তী সময়ত তাক আমি উভতাই পাব নোৱাৰোঁ। কাৰণ ভগৱানে যি ধৰণে মানুহক সৃষ্টি কৰিছে, যিটো কাম ২৫ আৰু ৩০ বছৰত কৰিব পাৰি, তাক ৫০ বছৰত কৰিব নোৱাৰি। আৰু সেইকাৰণে আমি কি কওঁ যে ২৫ৰ পৰা ৩৫ বছৰ এইটোৱে হ'ল জীৱনৰ আটাইতকৈ সোণালী বৰ্ষ, গোল্ডেন পিৰিয়ড অফ লাইফ। যিসকল আমাৰ ইয়াত ৩৫ পাৰ হৈছে, ৪০লৈকেও আমি সুবিধা দিছোঁ, চলি যাব। কিন্তু এই সুবিধা যদি এবাৰ আমি এৰি দিওঁ, আমাৰ এই শক্তিটো আমি উভতাই নাপাওঁ। বেংকত যেনেকৈ আমাৰ টকা জমা আছে, চেক দি আমি ATM-ত টকা উইথড্ৰ কৰিম, কিন্তু টকা যদি নতুনকৈ ডিপজিট নকৰোঁ, এদিন আমাৰ ATM-ত টকা নোহোৱা হৈ যাব। তেনেকৈ এই সময়ছোৱাত যদি আমি আমাৰ শক্তি আমাৰ জীৱনৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে খৰচ নকৰোঁ, তেতিয়াহ'লে শক্তিৰো ক্ষয় হ'ব আৰু শক্তিও এসময়ত নোহোৱা হ'ব। আমাৰ অসমত আমাৰ যুৱকসকলে এটা সময় আছিল, আমি আমাৰ শক্তিক বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰিছিলোঁ, যাৰ পৰা সমাজৰ কোনো উপকাৰ নহৈছিল। আজি বোলে ক'ৰবাত আন্দোলন কৰিলোঁ, কালি বোলে ক'ৰবাত টায়াৰ জ্বলালোঁ, কালি বোলে কাৰোবাক গৈ ধমকি দিলোঁ। এটা পৰ্যায় আছিল। লাহে লাহে আমাৰ অসমৰ পৰিৱৰ্তন হ'ল। আমাৰ মাজত এচাম যুৱকৰ সৃষ্টি হ'ল, যিসকলে বহুত বেছি হুলস্থুল নকৰাকৈ অতি সুন্দৰভাৱে নিজৰ কাম আৰু নিজৰ পৰিয়ালটোক নিৰ্মাণ কৰাৰ কামত নিজকে উৎসৰ্গা কৰিলে। ২০২০ চনত আমাৰ অসমত MSMEৰ পৰ্টেলত মাত্ৰ ৯,৩৭১ ল'ৰাই বা যুৱক যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিলে। আজি আমাৰ এই উদ্যম পৰ্টেলত ২০২৪ চনত ২,৮৫,০০০ যুৱক যুৱতীয়ে নিজৰ নাম বৃদ্ধি সোমোৱাইছে। আৰু সৰ্বমুঠ আজি আমাৰ উদ্যম পৰ্টেলত ১২,৭৫,০০০ যুৱক যুৱতীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, এই ১২ লাখ যুৱক যুৱতীয়ে অকল নিজে কাম কৰা নাই,
এই 12 লাখ যুৱক যুৱতীয়ে 82 লাখ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিছে। এই ল'ৰাবিলাকে আন্দোলনতো নাহে, এই ল'ৰাবিলাকে কতো টায়াৰ জ্বলাবলৈ নাহে, এই ল'ৰাবিলাকে কতো হুলস্থুল কৰিব নাহে, নিজে কাম কৰে আৰু 10 জনক কৰ্ম সংস্থাপন দিয়ে। আজি আমাৰ অসমৰ দৰে সৰু ৰাজ্যত বেংকে কিমান টকা লোন দিছে, অকল এই ক্ষুদ্ৰ উদ্যোগীসকলক এতিয়ালৈকে 30,773 কোটি টকা লোন দিছে। আমি ভাবো যে বেংকে লোন নিদিয়ে, কিন্তু বেংকেও চাই থাকে যি ল'ৰা ছোৱালীয়ে ভাল কাম কৰে তেওঁলোকক লোনো দিয়ে। আৰু মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত যোৱা 4 বছৰৰ ভিতৰতে বেংকে আমাৰ যুৱক যুৱতীক 1 লাখ কোটি টকা লোন দিছে। আমি ভাবিবই নোৱাৰো যে আমাৰ অসমখনত ইমান পৰিৱৰ্তন হৈছে। আৰু আমি চৰকাৰে কি কৰিছো যে আমি আসাম ক্ৰেডিট গ্যাৰেণ্টি স্কিম আনিছো। বেংকক কৈছো 2-1 ল'ৰাই যদি লোন ঘূৰাই নিদিয়ে আপোনালোকৰ লোনটো আমিয়ে ঘূৰাই দিম, কিন্তু 2জনৰ কাৰণে 10 জনক লোনৰ পৰা বঞ্চিত নকৰিব। এই ক্ৰেডিট গ্যাৰেণ্টি স্কিম আমি আৰম্ভ কৰাৰ পিছত অকল 2024-25 চনতে আমাৰ বেংকে আমাৰ যুৱ উদ্যমীক 6,436 কোটি টকা আৰু নতুনকৈ লোন দিছে যোৱা বছৰ। এইবিলাক হৈছে আমাৰ অসমৰ সফলতাৰ কাহিনী। আজি আপোনালোকক আমি এটাই কথা অনুৰোধ কৰিম, চৰকাৰী চাকৰি সকলোৰে কাৰণে নহয়। কিছুমানে চাকৰি কৰি ভাল পায়, কিছুমানে চাকৰি দি ভাল পায়। চাকৰি কৰা মানুহে কাকো চাকৰি দিব নোৱাৰে, তেওঁলোকে নিজে চাকৰি কৰিব পাৰে। এক প্ৰকাৰ তেওঁলোকে নিজে নিবিচৰাকৈ চাকৰি কৰা মানুহবিলাকে এটা ডাঙৰ কাম কৰিব নোৱাৰে, সেইটো হ'ল যে মই 10 জনক চাকৰি দিম। কিন্তু যিসকলে উদ্যোগ স্থাপন কৰে, যিসকলে ব্যৱসায় কৰে, তেওঁলোকে ল'ৰা ছোৱালীক কৰ্ম সংস্থাপন দিব পাৰে। তাৰ মানে আমি নিজে এমপ্লয়াৰ হ'ব পাৰোঁ। চৰকাৰী কৰ্মচাৰী কি কয়? চৰকাৰৰ কৰ্মচাৰী, চৰকাৰৰ এমপ্লয়ী। আপোনালোকক কি ক'ব? এমপ্লয়াৰ। কাৰণ আপোনালোকে ঘৰত গৈ 2-3 জনক চাকৰি দিব। সমাজক আজি কি লাগে? সমাজক এমপ্লয়ীতকৈ এমপ্লয়াৰ আমাক বেছি লাগে, যোনে আৰু 10 জনক চৰকাৰী চাকৰি দিব পাৰে। আগতে আমাৰ চৰকাৰৰ হাতত পুঁজিও নাছিলে আৰু চৰকাৰে ইমান ডাঙৰ কাম কৰাৰ কথা চিন্তাও কৰিব পৰা নাছিল। আজি আপোনালোকে চিন্তা কৰক, ইয়াত 5,500 ল'ৰা ছোৱালী ইয়াত আছে। আমি আপোনালোকক 1 লাখকৈ টকা দিম, কোনো মৰ্টগেজ নাই, একো নাই। আপোনালোকে যদি টকাখিনি খায়ো পেলায় আমি একো কৰিব নোৱাৰো। কিয়? আমাৰ লগত কাগজো নাই, মৰ্টগেজো লোৱা নাই, একো লোৱা নাই। কিন্তু আমি আপোনালোকৰ ওচৰৰ পৰা আমি কি বস্তু আমি হাতত ৰাখিছো? কিবা এটা বস্তু আমি হাতত ৰাখিছো, সেই বস্তুটোৰ নাম হ'ল বিশ্বাস, সেই বস্তুটোৰ নাম হ'ল আস্থা, সেই বস্তুটোৰ নাম হ'ল যে আমি অসমৰ যুৱ শক্তিৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছো যে তেওঁলোকে এই টকাৰ উচিত ব্যৱহাৰ কৰিব। বেংকে
কাৰো ওপৰত আস্থা ৰাখিব নোৱাৰে বেংকে বিশ্বাস ৰাখিব নোৱাৰে কাৰণ বেংকে বেলেগৰ পৰা টকা আনি আপোনালোকক দিয়ে আপোনালোকৰ টকা দি বেংকত জমা থোৱা মানুহক সুদ দিব লাগে মূল ঘূৰাই দিব লাগে কিন্তু এখন ভাল চৰকাৰে যুৱক যুৱতীসকলৰ ওপৰত আস্থা ৰাখিব পাৰে আমি যেতিয়া এই আঁচনিখন আৰম্ভ কৰিছিলোঁ আমাৰ অফিচাৰসকলে আমাক কৈছিল যে স্যাৰ সৰুকৈ কিবা এটা হলেও মৰ্টগেজ লওঁ আৰু টকাটো আমি ডাইৰেক্ট নিদিওঁ টকাটো আমি বেংকৰ জৰিয়তে দিওঁ যাতে বেংকে কাগজ পত্ৰ ৰাখিব পাৰে তেতিয়া মই আমাৰ অফিচাৰসকলক কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যদি নিজৰ যুৱক যুৱতীক বিশ্বাস নাৰাখে তেতিয়ালে আন কোনে নিজৰ যুৱক যুৱতীক বিশ্বাস ৰাখিব আজি যে ৭৫,০০০ ল'ৰা ছোৱালীক আমি ২ লাখ টকাকৈ দিম কাৰোবাক ৫ লাখ দিম ইয়াৰ বেলেগ কোনো গ্যাৰেণ্টৰ নাই ইয়াৰ ময়ে গ্যাৰেণ্টৰ বহি আছো যে আমাৰ ল'ৰা ছোৱালীয়ে উভতাই দিব এনেকুৱা আঁচনি আমাৰ অসমত আগত কোনো চৰকাৰে কৰিব পৰা নাছিল কাৰণ ইমান বিশ্বাস কৰিবৰ কাৰণে কাৰো শক্তিও নাছিল কিন্তু বিজেপি চৰকাৰখনে আমাৰ শক্তি আছে যে আমি আমাৰ ল'ৰা ছোৱালীক বিশ্বাস কৰিম আৰু যেতিয়াই চৰকাৰে নিজৰ নাগৰিকক বিশ্বাস কৰে আৰু নাগৰিকে সেই বিশ্বাস ঘূৰাই দিবলৈ চেষ্টা কৰে তেতিয়া আৰু আন 10 জনৰ লাভ হয় আজি আপোনালোকে চিন্তা কৰক আপোনালোক ৭৫,০০০ এই টকা পোৱাৰ পিছতে অহাবাৰ যেতিয়া এপ্লিকেশ্যন আমি খুলিম আপোনালোকৰ গাঁৱৰ পৰা যি এজনে আবেদন কৰিছে অহাবাৰ 10 জনে কৰিব কিমানে আবেদন কৰিব এইবাৰ আমি ৭৫,০০০ৰ কাৰণে ১,০৬,০০০ আবেদন পাইছিল কাৰণ প্ৰচাৰ নাছিল আজিতো আমি এই মিটিংখন কৰিলো প্ৰচাৰ হল যেতিয়া ১ মাৰ্চত আমি তৃতীয় বছৰৰ কাৰণে পোৰ্টেল খুলি দিম CMAAA 3.0 এইবাৰ মই অফিচাৰসকলক কৈছো যে আমি ৫ লাখ এপ্লিকেশ্যন পাম কিমান এপ্লিকেশ্যন পাম ৫ লাখ এতিয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব সেই ৫ লাখক আমি সহায় কৰিব পাৰিম নে নোৱাৰিম যদি আপোনালোকে উলাই গৈ পেলাই মোবাইল ফোন এটা কিনি ললে উলাই গৈ পেলাই চেষ্টা কৰিলে যে আৰু অলপ টকা খৰচ কৰি মটৰচাইকেল এখন কিনিব পাৰি নেকি ছোৱালীবিলাকে চিন্তা কৰিলে স্কুটি এখনে কিনি লওঁ তেতিয়া কি হ'ব সেই ৫ লাখে আৰু কেতিয়াও চৰকাৰৰ পৰা সহায় নাপাব কিন্তু আপোনালোকে যদি এই টকাৰ উচিত ব্যৱহাৰ কৰে আমি আৰু ৫ লাখ ল'ৰা ছোৱালীক CMAAA দিব পাৰিম আজি আপোনালোকৰে বহুত বন্ধু আছে যোনে এপ্লাই কৰিছিল পোৱা নাই মোক হোৱাটছআপত ২-এজনে দিয়ে আছে মামা মই নাপালো বুলি তেওঁলোকে কেনেকৈ পাব যদি আপোনালোকে চৰকাৰৰ বিশ্বাসটো ৰাখে তেতিয়াহলে তেওঁলোকেও পাব আৰু আপোনালোকেও দ্বিতীয়বাৰৰ বাবে আৰু 1 লাখ টকা পাব যোৱাবাৰ যিসকলে আমাৰ পৰা টকা লৈছিলে তেওঁলোকে মোটামুটি বিশ্বাস ৰাখিছে ২৫,০০০ 10% যুৱকেহে টকাটো খাই দিছে বাট 90% যুৱকে যোৱাবাৰ যিসকলে ঋণ লৈছিলে তেওঁলোকে খুব ভাল কাম কৰি আছে প্ৰথমবাৰ যিখিনি অফিচাৰে আমাক বাধা দিছিলে এইবাৰ সেই অফিচাৰখিনিয়ে বেছিকৈ উৎসাহিত হৈ আছে যে স্যাৰ এইটো খুব ভাল স্কিম হ'ল এতিয়া আমি চেষ্টা কৰিম
যাতে প্ৰথমবাৰ যেনেকে আমি সফল হলো তেনেকে যাতে আমি দ্বিতীয় ল'ৰা ছোৱালীখিনিক লৈও আমি সফল হ'ব পাৰোঁ। অহাবাৰ যদি বিজেপি চৰকাৰ আহে আহিবনে নাই? অলপ ডাঙৰ কৰি কওক, আহিবনে নাই? মোৰ লক্ষ্য হ'ল অহাবাৰ যদি বিজেপিৰ চৰকাৰ আহে 10 লাখ ল'ৰা ছোৱালীক 5 বছৰত আমি CM টিপুলে দিম। আৰু এনেকুৱা কথা নাই যে এখন ঘৰত দুজনে পাব নোৱাৰে। আপোনালোকৰ ভাইটি ভণ্টিয়েও পাব পাৰে। আমাৰ লক্ষ্য হ'ল অহা 5 বছৰত প্ৰতি বছৰে আমি 2 লাখ ল'ৰা ছোৱালীক CM টিপুলে দিম। কাৰণ চৰকাৰে সবক চাকৰি দিব নোৱাৰে, কিন্তু আপোনালোকেতো চাকৰি দিব পাৰিব আমাৰ হৈ যদি আপোনালোকক আমি সহায় কৰোঁ। ইনডাইৰেক্টলিটো ময়ে চাকৰি দিয়া হ'ল, হয়নে নহয়? আজি যেতিয়া আপোনালোকে গৈ 2জন ল'ৰাক চাকৰি দিব, আপোনালোকে কি ক'ব যে মামাই টকাটো দিয়াৰ কাৰণেহে তহঁত দুটাক দিব পাৰিলো। তাৰমানে ইনডাইৰেক্টলি পুণ্য অলপ মোৰো গাতটো আহি গ'ল, নহয়? হয়নে নহয়? এই আমাৰ অসমখনক এনেকৈ আমি পজিটিভ কৰি পেলাব লাগিব। আমাৰ অসমত বহুত নিগেটিভিটি আছিল। এনেকৈ ইজনে সিজনে ভাল ভাল কথা কৈ আমি পজিটিভ কৰি দিব লাগিব। মই লাষ্টত এটা কথা কম, বহুতে শুনিছে বহুতে শুনা নাই। আজিকালি এটা নতুন শব্দ ওলাইছে মেচিন লাৰ্নিং। তাৰমানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স আদিত আমি মেচিন পালো, কিন্তু মেচিনটোৱে অসমীয়া ভাষাটো কেনেকে জানিব? গুৱাহাটী ইউনিভাৰ্চিটিত IT ডিপাৰ্টমেণ্টত আছে, মেচিনটো কৈ থাকিব লাগে ৰ দি এইখিনি লিখিব পাৰি, অ দি অসম লিখিব পাৰি। তাৰমানে মেচিনটোক ডিক্টেট কৰি থাকিলে এসময়ত মেচিনটোৱে চব কথা শিকি যায়। তেনেকে ভাতক মাত শিকালে ভাতোৱে মাত শিকি যায়। তেনেকে এই যে ChatGPT আমি দেখো, এইবিলাক কেনেকে হয়? ChatGPTৰ মেচিনটোক ইণ্টাৰনেটে শিকাই থাকে যে হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে এইটো কবি, বিমল বৰা বুলি ক'লে এইটো থাকে। এইটোক কয় মেচিন লাৰ্নিং, মেচিনক শিকাই থাকে। আমিও যদি সকলোৱে অসমৰ মানুহক খালি পজিটিভ কথাবিলাক শিকাই থাকে, খালি পজিটিভ কথাবিলাক শিকাই থাকে, তেতিয়া আমাৰ অসমখনো পজিটিভ হৈ যায়। নিগেটিভ হলে লছ আমাৰ, দোকানত বিক্ৰী নহয়, উপাৰ্জন নহয়, মানুহ ঘৰত সোনকালে গুচি যায়। এতিয়া গুৱাহাটীত আমি আজিকালি কি কৰো? কোনোবাই যদি কয় মামা মই দোকান ৰাতি 2টালৈকে খোলা ৰাখিব খোল না, আমাৰ কি আছে? 2টাতো ভাত খা, 2টাতো ৰেষ্টুৰেণ্টত কোনো আপত্তি নাই, মানুহজনৰ বিক্ৰী বাঢ়িলে নে? কিন্তু 2টাতো হোটেলখন খুলি ৰাখ বুলি মই কিয় সাহ পাওঁ? কাৰণ আমাৰ ইয়াত আজি আইন শৃংখলাৰ পৰিৱেশ নাই। কিন্তু গুৱাহাটীত যদি কালি কোনোবাই বম এটা মাৰি দিয়ে, দোকান কেইটাত বন্ধ হৈ যাব? 8টা বজাত। 8টাৰ পৰা 1টালৈ যি বিক্ৰী হৈছিলে সেই বিক্ৰীখিনি নোহোৱা হ'ব। যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি কৰিছিলে সেইখিনি নোহোৱা হ'ব। এটা বোমে মুখ্যমন্ত্ৰীক ক্ষতি নকৰে, এটা বোমে কাক ক্ষতি কৰে? সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। তেনেকৈ আমি যদি অসমখনক অশান্ত কৰি ৰাখো, ক্ষতি কাৰ হ'ব? আমাৰ ক্ষতি হ'ব, সৰ্বসাধাৰণ পৰিয়ালবিলাকৰ ক্ষতি হ'ব। শেষত মই এটা কথাৰে সামৰণি মাৰিম, অসমীয়া ল'ৰা ছোৱালী আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক এটা বদনাম কৰা হৈছে যে আমি কাম নকৰো। ক'লে কি কয়? যেতিয়া অসমত কেতিয়াবা আপাৰ আছামৰ পৰা আমাৰ অচিনাকি মানুহবিলাকক পঠাই দিয়ে, তেতিয়া অচিনাকি মানুহবিলাকে কি কৰে? যে আমি কাম নকৰিলেতো অসম বন্ধ হৈ যাব, আমিয়ে অসমৰ মালিক। আজি আপোনালোকে চাব, বাংলাদেশৰ পৰা অহা
অসমৰ খিনি নহয়, বাংলাদেশৰ পৰা অহা মিয়া মুছলমান বিলাকে কি কয় যে আমি কাম নকৰিলেতো অসমত কোনে কাম কৰিব, আমিহে কাম কৰোঁ। তেওঁলোকে এটা কথা নকয় যে অসমীয়া ল'ৰা ছোৱালীবিলাকেতো আজিকালি কোনো কাম নকৰে, আমি কাম নকৰিলে কৰা মানুহ কোন আছে? আমি যদি ৰাস্তা নবনাও লেবাৰ ক'ত আছে? আমি যদি খেতি নকৰো খেতি কৰা মানুহ কোন আছে? আমি যদি দালি ভাত আমি যদি চাউলৰ উৎপাদন নকৰো অসমীয়া মানুহে ক'ৰ পৰা খাব? এটা অসমত ধাৰণাৰ সৃষ্টি কৰা হৈছে যে অসমীয়া মানুহে আজিকালি কাম নকৰে। আমি কি কৰো যে তোমালোকে কাম কৰিবা আমি তোমালোকৰ ওপৰত খাম। আমাৰ নিজৰ ৰাজ্যখনতে এনেকুৱা অপমান আমি সহ্য কৰিব পাৰো নেকি? কোনে মাছৰ বেপাৰ কৰিব? বোলে মাছ আমিহে, পুখুৰী আমাৰহে আছে, আমিহে দিম। খেতি কোনে কৰিব? বোলে আমিহে খেতি কৰিম। বোলে অসমীয়া মানুহৰ ঘৰত খেতি পথাৰ আছে, কিন্তু শ্ৰম কৰা মানুহবোৰ কোন হ'ব? বোলে মিয়া মুছলমান নাহিলেতো কোনেও খেতিও কৰিব নোৱাৰে, আমাৰতো খেতি পথাৰ বিলাকত খেতিয়ে নহ'ব। আৰু বহুত পৰিমাণে হয়ও আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰাৰ বদনামৰ সুযোগ লৈ মানুহবিলাক আমাৰ অসমত আহিলে যে আমি কাম কৰিম নোযোৱা হ'ল। এজন মানুহৰ ল'ৰা ছোৱালী কিমান হ'ব? 7জন 8জন হ'ব। দুদিন পিছত গাঁওখনত আপুনি মাইনৰিটি হৈ গ'ল। দুদিন পিছত নামঘৰৰ কাষতে আৰু কিবা পাতি ল'ব, মন্দিৰৰ কাষতে আৰু কিবা পাতি ল'ব। লাহে লাহে আমাৰ মাটি ভেটি নোহোৱা হ'ব। তেনেকুৱা কিমান জাগাত হ'ল? আজি অসমৰ 30% এৰিয়াৰ পৰা আমি উঠি গুচি আহিলো। বৰাক উপত্যকা যদি বাদ দিওঁ এতিয়া আমাৰ হাতত হাৰ্ডলি 50% জাগা আমাৰ হাতত আছে। কিয়? আমি কাম নকৰাৰ কাৰণে আমি উঠি উঠি আহি থাকিলো। আজি আপোনালোকে চাব গুৱাহাটীৰ ফ্লাইঅভাৰ বিলাকৰ তলত এদিনত কিমান বিক্ৰী হয়? এদিনত নাই বুলিও 70,000 টকাৰ পৰা 1 লাখ টকা বিক্ৰী হয় এদিনত। কিন্তু ফ্লাইঅভাৰ বিলাকৰ তলত কোন বহি আছে? কোনোবা অসমীয়া ল'ৰা ছোৱালী আছে? কোনবা আছে? এই পৰিৱেশটো আমি বদলাব পাৰিম নে নোৱাৰিম? আমি যদি বদলাব নোৱাৰো এদিন এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। আৰু আজি সেই দিনটো আহি পৰিছে। গুৱাহাটীত যিমান মানুহে সৰু দোকান পাতি, ফ্লাইঅভাৰ, মেডিকেল কলেজৰ সন্মুখত, MMCৰ সন্মুখত, দিছপুৰৰ জনতা ভৱনৰ সন্মুখত যিমান দোকান পোহাৰ, গুৱাহাটীৰ ৰিক্সা, গুৱাহাটীৰ ই-ৰিক্সা, আপোনালোকে মাত্ৰ নামবিলাক সুধিব, অসমীয়া থলুৱা ল'ৰা ছোৱালীৰ নাম আপোনালোকে 10% পাব। যদি ৰাজ্যৰ ৰাজধানীখনকে আমি বেলেগক এৰি দিলো আমাৰ বাবে কি বাকী থাকিব? আজি যে গুৱাহাটীত গণ্ডগোল হয় কেতিয়াবা কেতিয়াবা, বিজেপি চৰকাৰ, এই নাগৰিকত্ব সংশোধন, যিমান মানুহে শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিব গুচি যায় সেইবোৰতো অসমীয়া ল'ৰা ছোৱালী নহয়। কাৰণ আমাৰ ল'ৰা ছোৱালীয়েতো কলাক্ষেত্ৰ ভাঙিব নোৱাৰে। তাৰ মানে কি? তাৰ মানে আজি গুৱাহাটীতো ব্যৱসায় বাণিজ্য আমাৰ হাতত নাই। আৰু কৰবাত যদি দোকানখন আমাৰ, কাম কৰা ল'ৰা ছোৱালী এটাও আমাৰ নহয়। দোকানৰ যদি মালিক ভুলতে আমি গাড়ীখন লৈ গধূলি টকা কেইটা আমি ল'ব আহিম, কিন্তু কাম কৰা মানুহখিনিও কিন্তু আমি নহয়। আজি আমাৰ জাতিটোৱে মমডাল জ্বলি জ্বলি এসময়ত লাজ পাইহি নাই, নুমাব অৱস্থা হয়। আজি আমাৰ জাতিটোৱে জ্বলি 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 এতিয়া মমডালত ইমান বাকী আছে। কিয়? এটাই কথা, মই যোৱাবাৰ যেতিয়া ঢিঙত গণ্ডগোল হৈছিলে
তেতিয়া মই ষ্টেটমেণ্টবোৰ শুনি আছিলোঁ বোলে আমি আপাৰ আছামত নাযাওঁ, আমি নগ'লে কোনে কাম কৰিব, আমি চাম। ইমান ডাঙৰ জাতিটোক প্ৰত্যাহ্বান জনাই ইমান ডাঙৰ চেলেঞ্জ দিয়াৰ সাহস ক'ৰ পৰা আহিলে? কাৰণ তেওঁলোকৰ মূৰত সোমাই গ'ল যে অসমীয়া ল'ৰা ছোৱালী আৰু কাম নকৰে। আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব? বোলে আমি চকৰ সন্মুখত আড্ডাই দিওঁ, চেণ্টাৰত আড্ডাই দিওঁ, আমাৰ আৰু বেলেগ কোনো পৰিচয় নাই। কিন্তু যোৱা 5 বছৰত আমি এইবিলাক বদলালো। এতিয়া অসম পুলিচত আজিকালিতো কোনো চাকৰিত কৰাপশ্যন নাই, যোনে দৌৰে সিয়ে চাকৰি পায়। আপোনালোকে জানি ভাল পাব যে 100 জন চাকৰি পোৱা ল'ৰাৰ 95 ল'ৰাজন খাৰ খোৱা অসমীয়া। 100 জনৰ 95 ল'ৰা ছোৱালী খাৰ খোৱা অসমীয়া কাকো ঘোষ দি চাকৰি পোৱা নাই, দৌৰি চাকৰি পাইছে। তাৰমানে আমাৰ ল'ৰা ছোৱালীৰ শক্তি আছে, এনেকুৱা নহয় যে আমাৰ শক্তি নাই। CRPত যেতিয়া বাহিৰত আক্ৰমণত মৰে, আমাৰ মৃত শৰীৰবোৰ অসমলৈ উভতি আহে, চব অসমীয়া নামেই পাব বা জনজাতীয় লোকৰ নাম পাব। তাৰমানে জাতিটোৰ বিৰুদ্ধে যি এটা প্ৰচাৰ চলিছে যে অসমীয়া ল'ৰাই কাম নকৰে, অসমীয়া ল'ৰাই কষ্ট নকৰে, এই CM-AAA আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ। আমি যদি 1 লাখ ল'ৰা ছোৱালী সফল উদ্যোগী আৰু সফল ব্যৱসায়ী হ'ব পাৰো, জোকৰ মুখত চূণ পৰিব। পৰিব নে নপৰিব? পৰিব নে নপৰিব? আৰু সেইকাৰণে এই আঁচনিখন সফল কৰাৰ দায়িত্ব আমাৰ। ইয়াতেও ৭৫,০০০ ল'ৰা ছোৱালীয়ে যে আমি পইচা পাম বা আঁচনিত আমি আহিছো, ইয়াৰো 90% খাটি অসমীয়া খাৰ খোৱা অসমীয়া ল'ৰা। এই আঁচনিটো অসমীয়াৰ আঁচনি। বৰাক উপত্যকাৰ কথা মই বাদ দিছো। এই আঁচনিটো অসমীয়া ল'ৰা ছোৱালীৰ আঁচনি। আমি যদি ইয়াক সফল কৰো, অসমৰ বজাৰ আমি উভতাই পাম, অসমৰ পথাৰ আমি উভতাই পাম, আৰু অসমীয়াক আমি জীয়াই ৰাখিব পাৰিম। আমাৰ লক্ষ্য কি? যে এই আঁচনিৰ সুযোগ লৈ অসমৰ পথাৰ আমি উভতাই আনিম, আমি অসমৰ বজাৰ উভতাই আনিম, আমি অসমীয়াক আৰু অসমৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিম। মোৰ বহুতৰ লগতে কিছুমান কথাত সংঘাত হয়। কিছুমান আমাৰ অসমীয়া ল'ৰা ছোৱালী আছে বোলে শ্লোগান দিয়ে অসমীয়াক বাচাম, আৰু শ্লোগান ভাল কৰি অসমীয়াই দিবও পাৰে, কিন্তু শ্লোগানেৰে এটা জাতি বাচে নেকি? সেইকাৰণে এইবাৰ আমি কামেৰে অসমীয়া জাতিক বচাম, সেই সংকল্প আমি ল'ব লাগিব। মই আজিও বিশ্বাস কৰোঁ, অসম আন্দোলনৰ সময়ত যেতিয়া হেজাৰ হেজাৰ অসমীয়া ল'ৰা আন্দোলন কৰিব বাহিৰত ওলাই আহিছিল, আমি আন্দোলনৰ লগতে তেওঁলোকক কামো শিকাব লাগিছিল। আমি তেওঁলোকক আত্মনিৰ্ভৰশীল হ'ব শিকাব লাগিছিল।